সকলোকে নমস্কাৰ আৰু আজি এই ভিডিঅ'টো বনালোঁ আপোনালোকক এটা বস্তু দেখাবলৈ। এই মোৰ হাতত এখন ফণী আছে। তেনে এখন সাধাৰণ ফণী আমি সকলোৱে ব্যৱহাৰ কৰোঁ। এই ফণীখন কিন্তু এইখন ফণীৰ এটা বিশেষত্ব আছে। এই ফণীখন সাজি উলিওৱা হৈছে বাঁহেৰে, অৰ্থাৎ বায়'ডিগ্ৰেডেবল, আৰু বাঁহেৰে এইখন সাজি উলিওৱা হৈছে। আৰু এই যে বাঁহ বেত এইবিলাকৰ যে ব্যৱহাৰ আজিকালি বহুত বাঢ়ি গৈছে, তাৰে উদাহৰণ এই ফণীখন। এই সাধাৰণ ফণী এখন বনাইছে, এই বনাই পেলাই তাক বজাৰত এৰি দিছে, আৰু এতিয়া দিল্লী মুম্বাইকে আদি কৰি বিভিন্ন স্থানৰ দামী দামী যিবিলাক হোটেল আছে, যিবিলাক 5 ষ্টাৰৰ ওপৰৰ যিসমূহ হোটেল আছে, তাত এনেধৰণৰ বাঁহৰ নিৰ্মিত ফণীয়ে হওক বা বিভিন্ন আজিকালি টুথব্ৰাছো বাঁহ বা বেতেৰে নিৰ্মাণ কৰে, তেনেধৰণৰ সামগ্ৰী প্ৰদান কৰা হয়, কাৰণ যাতে পৰিৱেশ বিনষ্ট নহয়। প্লাষ্টিকৰ বস্তু দি পৰিৱেশ বিনষ্ট কৰিব নিবিচাৰে, আৰু সেইবাবেই এনেধৰণে বাঁহৰ সাজি উলিয়ায়। আৰু এই যে বাঁহৰ ফণী, এনেধৰণৰ বাঁহ বেতৰ অলেখ সামগ্ৰী তৈয়াৰ কৰিব পাৰি। অকণমান যদি শিকে বা যিসকলে বাঁহ বেতৰ কাম কৰে, তেওঁলোকে যদি এনেধৰণৰ সামগ্ৰীসমূহ তৈয়াৰ কৰে আৰু বজাৰত মেলি দিয়ে, তেতিয়াহ'লে যথেষ্ট লাভ হ'ব পাৰে। যিহেতু আমাৰ অসম উত্তৰ পূৰ্বাঞ্চল বাঁহ বেতৰ বাবে বিখ্যাত, গতিকে এই ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি আমাৰ যিসকল বাঁহ বেতৰ সৈতে জড়িত, শিল্পৰ সৈতে জড়িত যিসকল লোক আছে, তেওঁলোকে নিশ্চয়কৈ স্বাৱলম্বী হ'ব পাৰিব, আৰু তেওঁলোকে এই কামেৰেই তেওঁলোকে ভাল অংকৰ ধন উপাৰ্জন কৰিব পাৰিব। যিহেতুকে অলপ প্ৰশিক্ষণ, আজিকালি ইয়াৰ প্ৰশিক্ষণো দিয়া হয়, বিভিন্ন ইনষ্টিটিউটত ইয়াৰ প্ৰশিক্ষণ দিয়া হয়। বাঁহ বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ যি প্ৰশিক্ষণ, সেয়া দিয়া হয়, আৰু তেওঁলোকে অলপ শিকিলে এনেধৰণে নিৰ্মাণ কৰিব পাৰিব। এইখন ফণী বা এনেধৰণৰ বিভিন্ন সামগ্ৰী আছে বাঁহ বেতৰ, বাঁহৰ আজিকালি কাপ গিলাচ এইসমূহো নিৰ্মাণ কৰা হয়, ব্যৱহাৰ কৰা হয়। গতিকে সেই ব্যৱহাৰ অকণমান যদি তাক নিৰ্মাণ কৰিবলৈ শিকে বা বজাৰখন বিচাৰি পায়, তেতিয়াহ'লে নিশ্চয়কৈ যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব। চাওকচোন কি সুন্দৰকৈ এইখন নিৰ্মাণ কৰা হৈছে, অতি সুন্দৰকৈ সাজি উলিওৱা হৈছে। আপোনাৰ এইখন দেখিবলৈও যথেষ্ট ধুনীয়া হয় আৰু চকুত লগা হয়, আৰু ব্যৱহাৰ কৰিবলৈও যথেষ্ট ভাল। এয়া চাওক, যিসমূহ ইয়াৰ আমি দাঁত বুলি কওঁ, বিভিন্ন ঠাইত বেলেগ বুলিও ক'ব পাৰে। ইয়াৰ যিসমূহ মানে জোঙা অংশ থাকে, এইসমূহ অতি জোঙাও নহয়, যাতে মূৰত দুখ নাপায়, তেনেধৰণৰকৈ সাজি উলিওৱা হৈছে, আৰু অতি সুন্দৰ দেখিবলৈ। আপোনালোকে নিশ্চয় চালে ধৰিব পাৰিব যে সুন্দৰকৈ সাজি উলিওৱা হৈছে। এনেধৰণৰ প্ৰডাক্ট আপোনালোকে নিৰ্মাণ কৰিব পাৰে, যথেষ্ট লাভ হ'ব। যিহেতু অসম উত্তৰ পূৰ্বাঞ্চল বাঁহৰ বাবেই বিখ্যাত, আৰু এনেধৰণে নিৰ্মাণ কৰিব পাৰে।